আজি দুপৰীয়া অহা ধুমুহাজাকে ইয়াৰ গছ ভাগি ছিগি অৱস্থা নাইকিয়া কৰিলে আৰু লগতে আমাৰ ঘৰৰ ওপৰৰ পৰা নি এয়া বস্তু পথাৰত পেলাইছে আৰু আমাৰ ঘৰত থকা ফলহাৰ ডালবোৰ ভাগি মোহাৰি পেলালে। আজি দুপৰীয়া গোলাঘাটখন দিনতে আন্ধাৰ হৈ গৈছে, দেখিছেনে কিমান আন্ধাৰ হৈ আহিছে। এয়া যে আন্ধাৰ হৈ আহিছে এজাক ডাঙৰ ধুমুহাৰ আগজাননী আৰু এজাক ডাঙৰ বৰষুণৰ আগজাননী দিছে। এয়া দেখিছে ধুমুহা বলিছে একদম। এই আমাৰ টিকলুকিজনী ভিতৰলৈ মাতি আনিছো। ভিতৰলৈ একদম বতৰ ক'লা হৈ আহিছে। ডাঙৰ ধুমুহা আহিব এতিয়া। লাহে লাহে এয়া বতাহৰ স্পীডটো বাঢ়িছে, দেখিছেনে? আৰু ভিতৰলৈ সোমাই যোৱাই ভাল হ'ব। প্ৰকৃতিৰ মহিমাক বুজিব নোৱাৰি কোন সময়ত এখন টিংপাত আহি গাত পৰি কাটি লৈ যাব ঠিক নহ'ব। এতিয়া ভিতৰ সোমাই আহিলোঁ আৰু ভিতৰৰ পৰা এয়া ভিডিঅ'টো কৰিছোঁ। আৰু এইফালে দেখিছেনে আমাৰ চোতালত সৰিটো এটা লিচু ডালি ভাগি পৰিছে লিচু গছজোপাৰ পৰা। আৰু এইফালে আমাৰ টিকলুজনী চাবচোন দেই, তাইও ধুমুহা বতাহ সেয়া খিৰিকীয়ে চাই আছে। এইজনী এই প্ৰাকৃতিক সৌন্দৰ্যকণ চাওকচোন কিমান ধুনীয়া লাগিছে। বতাহজাকৰ পাছত এয়া বৰষুণ খুব জোৰেৰে দিছে আৰু পথাৰৰ এই পৰিৱেশটো অকণমান ভিডিঅ' কৰি ৰাখিছোঁ। কিমান ভাল লাগিছে দেখিবলৈ। আজি দুপৰীয়া অহা ধুমুহাজাকৰ এয়াই পৰিণতি। এয়া দেখিছেনে আমাৰ ঘৰৰ লেচুজোপা ডাল ভাগি পৰিলে আৰু ইমান ধুনীয়াকৈ লেচুখিনি লাগি আছিলে ভাঙি পৰিলে। আৰু ইয়াৰ পাছত আমাৰ ওপৰৰ চিনটেক্সৰ যিখন ঢাকন সেই ঢাকনখন উৰুৱাই নি এয়া পথাৰৰ ফালে পেলাইছে আৰু এয়া মিষ্টাৰে বিচাৰি বিচাৰি পালেগৈ পথাৰত, পাই পেলাই এয়া বুটলিবলৈ গৈছে। ভাগি পেলালে। চিনটেক্সটোৰ ঢাকনিখন ধুনীয়াকৈ বন্ধ কৰি থোৱা হৈ থাকে, কেনেকৈ খুলিছে বতাহে নাজানো। চিনটেক্সটোতো ঘৰৰ ওপৰত থাকে, ভালকৈ পকাই মাৰিছে যে বতাহটো, সেইকাৰণে সম্ভৱ পকাই পেলাই ভাঙি লৈ আহিছে। এই ঢাকনখনটো উৰুৱালেই, লগতে উৰুৱাই নিছে ওপৰত থৈ দিয়া টিংপাতো। আমাৰ পদূলিৰ মুখত থকা এয়া গছজোপা দেখিছেনে? এই গছৰ অৱস্থা কি হ'ল। গোটেই গছজোপা মোহাৰি ভাঙিলে। এয়া ডালবোৰ এয়া পৰি আছে। চিনটেক্সৰ ঢাকনখন এইখন পথাৰৰ পৰা আনি এয়া মিষ্টাৰে ঘৰ পালেহি। এতিয়া ধুই পখালি আকৌ ভগা ঢাকনখনকে চিনটেক্সটো লগাই থ'ব লাগিব, নহ'লে পানীখিনি লেতেৰা হ'ব নহয়। এয়া ভাঙি পেলাই এফাল বতাহে লৈ গ'ল।